মেট্ৰিক পৰীক্ষাৰ পিছতেই পুত্ৰক কিনি দিছিল ডমিনাৰ 400 বাইক। প্ৰায় 2,70,000 টকীয়া বাইকখন কিনাৰ এবছৰ হোৱাই নাছিল। সেই বাইকখন লৈ নিশা বিহু চাবলৈ গৈছিল 18 বছৰীয়া ছাত্ৰজন। নিয়তিৰ কৰুণ পৰিহাস। ঘূৰি আহি ঘৰ নাপালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰজন। পুৱতি নিশা বিহু চাই ঘৰলৈ উভতি আহি থাকোঁতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। এক শোকাবহ দুৰ্ঘটনাত থিতাতেই মৃত্যু হয় উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ঋষিকেশৰ। হয়, এক অতিকৈ মৰ্মান্তিক দুৰ্ঘটনা। মাত্ৰ 18 বছৰ বয়সতেই চিৰ বিদায় মাগিলে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ঋষিকেশ বৰ্মই। বাক্সাৰ জলাহৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰজনে নতুন বাইকখন লৈ নিশা বিহু অনুষ্ঠান চাবলৈ গৈছিল আৰু বিহু অনুষ্ঠান চাই পুৱতি নিশা ঘৰলৈ বুলি উভতিছিল। কিন্তু ঘৰলৈ উভতি আহি থাকোঁতেই বাক্সাৰ চিমলাৰ কাৰখানাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ছাত্ৰজন। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি হয়তো ছাত্ৰজনৰ বাইকত অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মাৰিব পাৰে, অন্যথা বাইক ষ্টাণ্ড কৰোঁতেই বাইকৰ পিছফালটো পথত লাগি যাব পাৰে। এই শোকাবহ দুৰ্ঘটনাত থিতাতেই ছাত্ৰজনৰ মৃত্যুৰ লগতে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাইকখন। ঋষিকেশৰ মৃত্যুৰ পিছতেই এতিয়া ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। পিতৃয়ে ব্যক্ত কৰিছে মনৰ বেদনা। মানে ৰাতি খবৰ দিলাক এক্সিডেণ্ট হোৱা বুলি, তেনেকৈ কি হ'ল এতিয়া মানে গম নাপালোঁ। ৰাতি গৈছিলোঁ মই, গৈ পিনে জাগাৰ পৰা আনি মুছলপুৰত নিয়া হৈছিল মেডিকেলত পষ্টমৰ্টেমৰ কাৰণে। কি নাম ল'ৰাজনৰ? ঋষিকেশ ব্ৰহ্ম। কি পঢ়ি আছিলে? হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এইবাৰ। এক্সিডেণ্টটো কেনেধৰণে হৈছে? এক্সিডেণ্টটো মানে পিছৰ পৰা চকা ঘূৰা হৈছে, মানে পিছৰ কিবাখিনি ভাঙিছে, মানে ওজন পৰি আছিল। কি বাইক আছিলে? বাজাজ ডমিনাৰ। ক'ত গৈছিল? ফাংচন চাব গৈছিলোঁ লগতে। ক'ত হৈছে এক্সিডেণ্ট? কোনখিনি হৈছে? এইখিনি কাৰানা স্পট ডেট হৈছে? স্পট ডেট হৈছে। এতিয়া ক'ত আছে ডেড বডি? এতিয়া মুছলপুৰত পষ্টমৰ্টেমৰ কাৰণে নি আছে। কিহে খুন্দিব পাৰে? কি খুন্দিব আপোনালোকৰ? এতিয়াতো গম নাপাওঁ, ৰাতিৰ কথা। এতিয়া কিহে খুন্দিছে সেইটোতো গম নাপাওঁ। এতিয়া না নিজে হ'ল সেইটো গম পোৱা নাই। এতিয়া গাড়ীখনৰ কিমান মান দাম আছিলে বাইকখনৰ? গাড়ীখনৰ 2,70,000। বাক্সাৰ পৰা সুবৰ্ণ পাঠক, অসম লাইভ 24।